মই পাহৰিয়ে গৈছিলো খৰগৰ অপেশ্বৰীবোৰ আমাৰ অসমতে ভৰ্তি হৈ আছে দাদা মই এতিয়া মেণ্টেল হস্পিটেলত যোৱা নাই মই যেতিয়া যাম চেকআপ কৰাৰ পিছত আপোনাক জনাম দেই আৰু মই আমাৰ অসমীয়া ভাষাটো কেতিয়াও বেয়া কৰা নাই মই কেতিয়া গ'লো মই বগা বাপৰে মাথাটো খাই দিছা কলি 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 তোমাৰ 2-4টা মান ব্লাউজ মোক পঠাই দিবাচোন নকবা ভাইটি অসমত ইমান বগা বগা মানুহ চকু চাট মাৰি ধৰিছে নমস্কাৰ গাইজ আপোনালোক সকলোকে মোৰ চেনেলটিত পুনৰবাৰ স্বাগতম পোনপ্ৰথমে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকে ইমান কম সময়ৰ ভিতৰত মোৰ চেনেলটিত 40,000 সাবস্ক্রাইবার্স কমপ্লিট করে দিলে আর আশা করো অতি সোনকালে 50,000 করে দিব গাইস আপোনালোকে লাস্ট দুটা কিউএনএ ভিডিওত বহুত বেছি মৰম দিছে হে আজি মই আৰু এটা ভিডিও লৈ আহিছো আজি কিউএনএ ভিডিও নহয় আজি মোৰ কিছুমান হেটাৰ্স আছে যি সকলে মোক ব্যাড কমেন্ট দিয়ে তেওঁলোকৰ ৰিপ্লাই দিব আহিছো তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো গাইস আপোনালোক সকলোৱে মোক ম্যাক্সিমাম পজিটিভ কমেন্ট আৰু ভাল কমেন্ট দিয়ে বহুত বেছি মৰম দিয়ে কিন্তু কিছুমান হেটাৰ্স আছে যি সকলক ৰিপ্লাই দিয়াটো মোৰ জৰুৰী হে আজি ভিডিওটো আৰম্ভ কৰো আৰু তেওঁলোকক লাহেকে ধুই দিও বলক গাইস মোৰ আজিৰ হেটাৰবোৰৰ প্ৰথম নেগেটিভ কমেন্টটো হল যেটো কমেন্ট মোৰ বহুত বেছি ভাল লাগে সবতকে প্ৰিয় কমেন্ট হয় এটো মোৰ তেও দিছে তেও নাম হল জতিন মেধি দিছে কলি আপি হা 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 ওফ কলি 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 ওফ মাই গড ইমান যে কলি কলি কৈ থাকে কিয় আপোনালোকে এবাৰ উছতে মোক চাই যাবচোন মই ইমানো কলা নহয় এটলিষ্ট আপোনাৰ কলা মনটোতকে তো মই বহুত বগাই আছো গাইস নেক্সট কমেন্টটো হল মৌসুমী বৰুৱা মৌসুমীয়ে দিছে ওভাৰ এক্টিং ঠিক আছে ওভাৰ এক্টিং এ হক বা জিয়ে হক এটলিষ্ট মই কিবা কৰিটো আছো ওভাৰ এক্টিং এ হক কৰিটো আছো আপুনি হেখিনিও কৰি দেখাওকচোন নেক্সট কমেন্টটো হল নবজিত দাস নিজকো বহুত বুছি কাম কৰা কৰা জুন পা নেকি কি কব বিচাৰিছে দাদা আপুনি মোক যে ইমানকে কৈ থাকে অসমীয়াটো ভালকে কবি অসমীয়াটো ভালকে কবি আপুনি সব অসমীয়াটো ভালকে লিখিবই না জানে আপুনি মোক নেগেটিভ কমেন্ট দিব আছে এটলিষ্ট স্পেলিংটো তো ভালকে লিখক আৰু তেও কি লিখিছে মই ভালকে বুজি পোৱা নাই সাগে তো এটো কব বিচাৰিছে মই বেছি কাম কৰা যেন পা নেকি এটলিষ্ট মই যিখিনি কাম কৰি আছো মই কামটো কৰি আছো আপুনি যে হেখিনিও কৰা নাই সেই কাৰণে আপোনাৰ ওচৰত ইমান এভেইলেবল টাইম আছে যে বেলেগৰ ভিডিওত গৈ নেগেটিভ কমেন্ট কৰে হয়নে দাদা নেক্সট কমেন্টটো হল টক্সিক গেমিং এ দিছে যদি তোৰ কথা শুনি মন পছন্দৰ লৰাৰ তাতে বিয়া হৈ যাও তিতে হলি হি যদি কষ্ট দিয়ে তই বসাব যাবি নেকি কলি হা হা তই কলি আপোনাৰ নামটোতে টক্সিসিটি সোমাই আছে টক্সিক গেমিং সেই কাৰণে আপুনি ইমান টক্সিক কমেন্ট এটা কৰিছে মোৰ তাতে চাওক দাদা মই দাদা নে বাইদেউ আপুনি মই ধৰিব পৰা নাই মই ভিডিও এটা বনাও পজিটিভ মেসেজ দি পেলাই ভিডিও এটা বনাও আপুনি হে মোৰ ভিডিওৰ পজিটিভ মেসেজটো নলয় তাত মই ভাল মন পছন্দৰ লৰাৰ লগত বিয়া হোৱাটো দেখাইছো আপুনি হেতু ভাবি লৈছে বিয়া হোৱাটো আপোনাৰ চয়েস মইতো কোৱা নাই যে মই কৈছো কাৰণে আপুনি মন পছন্দৰ লৰাৰ লগত বিয়া হ'বই লাগিব আপুনি নহব পাৰে এটো আপোনাৰ চয়েস আৰু কৈছে যে মন পছন্দৰ লৰাৰ লগত বিয়া হলে কিবা কষ্ট হলে মই বসাব যাম নেকি মই বাৰু কিয় বসাব যাম আপোনাৰ লাইফ আপুনি নিজৰ চয়েসত বিয়া হৈছে তাত মই কিয় বসাব যাম আৰু বাপ ৰে কলি তই কলি ইমান টক্সিক কিয় আপুনি অলপ কমাওক মোৰ নেক্সট কমেন্টটো হল অমৃত ৰাভাই দিছে আসামত মেখেলা চাথৰ পিন্ধা উচিত তুমি আসামত থাকি যদি মেখেলা চাথৰ কানে হ'ব আপুনি ইমান আসাম আসাম কৰি আছে আপুনি চোন আসামিজটোৱে ভালকে লিখিব নাজানে আৰু মই কোনো ভিডিওত কোৱা নাই যে আমাৰ আসামৰ মহিলাসকলে আসামিজ মেখেলা চাদৰ পিন্ধিব নালাগে বুলি কোনো ভিডিওত কোৱা নাই মই হেতু ভিডিও যোনটো ভিডিওত আপুনি কমেন্ট দিছে হেতু ভিডিওত মই কিবা এটা বেলেগ মেসেজ দিছিলো আপোনাৰ ইমানখিনি সাগে বিবেক নাই যে সেই মেসেজটো আপুনি বুজি পাওক আৰু আপুনি যে এতিয়া কমেন্ট কৰিছে আপুনি আসামিজ মেখেলা চাদৰ অকল মহিলাবোৰকে পিন্ধিব কৈ আছে কাৰণ পুৰুষ সকলৰো আসামিজ কিবা ট্ৰেডিশনাল ড্ৰেছ আছে আপুনি জানো পিন্ধিছে এতিয়া আপুনি তো পিন্ধা নাই আপুনি নিশ্চয় কিবা হাফ পেন্ট নহলে লং পেন্ট এটা পিন্ধি মোক কমেন্ট কৰিছে হয়নে নেক্সট কমেন্টটো লিখিছে পূজা সুৰভি কলি মাই জনী কথাত তল নপৰ ন নিজকে বৰ চুকা বুলি ভাব কিয় কিয় তল পৰিম মই কিবা ভুল কথা কলেহে ভুল কৰিলেহে মই তল পৰিম আৰু কি লিখিছা কলি মাই জনী কথাত তল নপৰ ন কিয় কলা ছোৱালী কি তল পৰি থাকিব লাগে নেকি বৰ একেবাৰে কব আহিছে আৰু তোমাৰ নামটো ইমান ধুনীয়া পূজা কমেন্টটো কি লিখিছা
গাইজ মোৰ নেক্সট কমেণ্টটো লিখিছে মহেন্দ্ৰ কলিতাই, বা তুমি ভিডিঅ' বনাইছা, বনোৱা ঠিকে আছে, কিন্তু সেই বুলি অসমীয়া জাতিটোক লাগ নিদিবা প্লিজ। গাইজ মই আমাৰ অসমৰ কিছুমান মানুহৰ এইটো কথা বুজি নাপাওঁ, আপোনালোকৰ সৰু সুৰা বস্তুতে অসমীয়া জাতিক অসমীয়া সংস্কৃতিক কিয় টানি আনে। মই যোনটো ভিডিঅ' বনাইছোঁ তাত কি মেছেজ দিছোঁ সেই মেছেজটো বুজিবলৈ চেষ্টা কৰক। আৰু ভাইটি এইটো লাগ নহয়, এইটো লাজ হ'ব। নেক্সট কমেণ্টটো লিখিছে অধিকাৰী 29, তোক 2 লাখ টকা নেদে দে ঐ। কিয় মোক 2 লাখ টকা কিয় নিদিব? আপুনি জানেনে মোক কিমান টকা অফাৰ কৰে? জানিলে আপোনাৰ মূৰ ঘূৰাই যাব। মোৰ নেক্সট কমেণ্টটো লিখিছে হিয়াংগন হাজৰিকাই, কি ভিডিঅ' বনাও এইবোৰ। দাদা মই অসমীয়া ভিডিঅ' বনাওঁ, আপুনি যিবোৰ ভিডিঅ' চাই আছে সেইবোৰ ভিডিঅ'ই বনাওঁ। উফ কি যে কুৱেশ্যন কৰে নহয়। গাইজ নেক্সট কমেণ্টটো লিখিছে ৰাতুল বৰঠাকুৰ, আপুনি পাগল নেকি? দাদা মই এতিয়া মেণ্টেল হস্পিটেলত যোৱা নাই, মই যেতিয়া যাম চেকআপ কৰাৰ পিছত আপোনাক জনাম দেই মই পাগল নে নাই। গাইজ নেক্সট কমেণ্টটো লিখিছে মঞ্জিলা, তুমকৰ খটাটো মিয়া নিচিনা লাগে। কিন্তু ভণ্টি তুমি কি ভাষাত লিখিছা? তুমকৰ খটা বুজি পোৱা নাই, অসমীয়াত লিখিছেনে? কিন্তু অসমীয়াততো কথা নকয়, কথা বুলি কয় দেই। গাইজ নেক্সট কমেণ্টটো লিখিছে জেউতি দেৱী 3256, আছামিছত কৈ তুমি হিন্দী ক'বা, মিছা মিছি কিয় আছামিজ কোৱা, ভালো নহয়, এনেই অসমীয়া ভাষাটো বেয়া নকৰিবা। কিয় বাইদেউ অসমীয়া ভাষাটো কোৱা অকল আপোনাৰহে অধিকাৰ আছে নেকি, আমাৰ নাই নেকি? আৰু আমি যিটো ভাষা কওঁ নহয়, ভাষা কোৱাৰ মানে হ'ল আমাৰ মনৰ ফিলিংছবোৰ প্ৰকট কৰিবলৈ ভাষাৰে, কাৰোবাক ভাল লগাবলৈ ভাষা নকয়, বুজিছে? আৰু মই আমাৰ অসমীয়া ভাষাটোক কেতিয়াও বেয়া কৰা নাই। গাইজ নেক্সট কমেণ্টটো লিখিছে বি মেধি আউটডোৰ ক্ৰিয়েটিং, এইবোৰ কৰিবলৈ লাজ লগা নাই? কিয় লাজ লাগিব? সঁচা কথা ক'বলৈ কিবা লাজ লাগিব লাগে নেকি? লাজটো আপোনাৰহে লাগিব লাগিছিলে যে সঁচা কথা এটাৰ ওপৰত ভিডিঅ' বনোৱাৰ পিছত আপুনি এনেদৰে কমেণ্ট কৰিছে। গাইজ মোৰ নেক্সট কমেণ্টটো লিখিছে শৰ্মিষ্ঠা 6569, তোমাৰ বয়ফ্ৰেণ্ড কেনেকৈ থাকিব? হা হা কলি। কেনেকৈ থাকিব? তুমি ইমান বগা, অসমৰ গোটেই ল'ৰাবোৰক তুমিয়ে বয়ফ্ৰেণ্ড বনাই ৰাখিছা চাগে। মই পাহৰিয়ে গৈছিলোঁ, সৰগৰ অপেশ্বৰীবোৰ আমাৰ অসমতে ভৰ্তি হৈ আছে। নেক্সট কমেণ্টটো লিখিছে মহেশ কলিতা, তোমাক মোৰ ভাল নালাগে। থেংক ইউ ছ' মাছ যে আপোনাৰ মোক ভাল নলগা পিছতো মোৰ চেনেলত আহিছে, মোৰ ভিডিঅ'টো প্লে কৰিছে, মোৰ ভিডিঅ'টো চাইছে, তাৰপিছত কমেণ্টটো কৰিছে। থেংক ইউ ছ' মাছ যে আপুনি মোৰ চেনেলৰ ৰিচ বঢ়াই দিছে। নেক্সট কমেণ্টটো লিখিছে সমুদ্ৰ দাস, আজিৰ যুগত কি ভিডিঅ' বনাই থাকা কাৰণ আজিৰ যুগতো মানুহবোৰ সলনি হোৱা নাই যে, মানুহ চন্দ্ৰত গুচি গৈছে তথাপি কিছুমান মানুহৰ মানসিকতা সলনি হোৱা নাই, সেইকাৰণে বনাওঁ। নেক্সট কমেণ্টটো লিখিছে মাধৱী দেৱী, তুমি যে এটা ব্লাউজকে পিন্ধি থাকা যে কিয়, নাই নেকি? হা 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 হা। সঁচাকে নাই। যদি অলপ হেল্প কৰিব বিচাৰিছা তোমাৰ 2-4টা মান ব্লাউজ মোক পঠাই দিবাচোন, কাৰণ মই বিয়া হোৱা নাই, মই শাৰী নিপিন্ধো যে সেইকাৰণে মোৰ ব্লাউজ নাই। নেক্সট কমেণ্টটো লিখিছে মোৰ অকণমান প্ৰিয় কমেণ্ট হয় মাকন দাস, কলি বগা হোৱা নাই তই কলি, মই কেতিয়া বোলো মই বগা হৈছোঁ, কি ক'ব আহিছা? নেক্সট কমেণ্টটো লিখিছে জোন বৰা, তই ইমান কলি সঁচাকৈ, উফ বাপৰে। আৰে মেম কি হ'ল? নক'বা ভাইটি, অসমত ইমান বগা বগা মানুহ চকু চাট মাৰি ধৰিছে। নেক্সট কমেণ্টটো মোৰ অতিকৈ চেনেহত অতিকৈ প্ৰিয় কমেণ্ট, কলি হয় তই, মই কেতিয়া ক'লো মই বগা? বাপৰে মাথাটো খাই দিছা, কলি 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 কলি। কি হৈছে? মই কলি, মই মোৰ পইচাৰে খাই আছোঁ, মই মোৰ পইচাৰে জীয়াই আছোঁ, তাত তোমাৰ কি প্ৰব্লেম? মই কলি হয় নে বগী হয়? গাইজ মোৰ নেক্সট কমেণ্টটো হ'ল ৰূপা গগৈ, ব্লেক গাৰ্ল, হা 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 হা। মোৰ ভিডিঅ'ত একো বেয়া বস্তু বিচাৰি নোপোৱা নহয়, সেইকাৰণে কলি তুলি মৰিছা। হে প্ৰভু মই নোৱাৰো আৰু সহ্য কৰিব, মোক বগা বনাই দিয়া। এতিয়া ঠিকেই আছেনে? এতিয়া ঠিকেই আছোঁ। গাইজ মোৰ নেক্সট কমেণ্টটো লিখিছে জুৰি ব্লগছ, পুৰুষৰ লগত ভাগ ধৰি লাভ নাই, কাৰণ পুৰুষৰ নিজৰ শৰীৰটো শত্ৰু নহয়, কিন্তু ছোৱালীৰ নিজৰ শৰীৰটোৱে নিজৰ শত্ৰু। আৰু তেওঁৰ কমেণ্টত 10জন মানুহে লাইকো কৰিছে। কিয় ভণ্টি তুমি নিজৰ শৰীৰটোক নিজৰ শত্ৰু বুলি ভাবা নেকি? নাই, কেতিয়াও নাভাবিবা। নিজে নিজৰ শৰীৰটোক নিজৰ মিত্ৰ বনাবলৈ চেষ্টা কৰা। যদি সেই শত্ৰু ভাবা নহয় তেতিয়াহ'লে কিছুমান পুৰুষ আছে নহয়, সেইবোৰে তোমাৰ শৰীৰটোৰ লগত খেলা কৰি যাব। সেইকাৰণে নিজৰ শৰীৰটোক সদায় নিজৰ মিত্ৰ বনাবলৈ চেষ্টা কৰা। তেন্তে গাইজ এইখিনি আছিলে মোৰ হেটাৰসকলৰ ৰিপ্লাই, কাৰণ গাইজ মোৰ চেনেলত যি ছাবস্ক্ৰাইবাৰ্ছ দেখা পাইছে 40,000 ছাবস্ক্ৰাইবাৰ্ছ, তাৰে মেক্সিমাম মানে সকলোৱে মোক বহুত বেছি ভাল পায়, কিন্তু এই 2-4জনহে আছিলে অকণমান
মানসিকতাটো অকমান কম চাগে সেইকাৰণে নিগেটিভ কমেন্ট কৰিছিলে কাৰণ গাইজ আপোনালোকে জানে নহয় এটা কথা আছে এটা পচা আলুৱে বাকি সকলোবোৰ আলুক পচাই পেলাব পাৰে কাৰণ মোৰ যিসকল অডিয়েন্স আছে তেওঁলোক সকলোৱে মোক ভাল পায় কিন্তু এই পচা আলু কেইজনে বাকি অডিয়েন্স খিনিকো পচাই পেলাব পাৰিলেহেঁতেন সেইকাৰণে মই লাহেকে এইবোৰক ধুই সাফ কৰি দিলো যাতে নেক্সট কেতিয়াও নিগেটিভ কমেন্ট নকৰে তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম বহুত সোনকালে মই আৰু এটা ভাল ভিডিঅ' লৈ আহিম তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিয়ক ভিডিঅ'টো ভাল লাগিলে আৰু অতি সোনকালে 50,000 কৰি দিয়ক তাৰ পিছত মই মোৰ সেকেন্ড কিউনে আনিম তেন্তে বাই